কুইপাট সায়েন্স চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আমি আগৰ ভিডিঅ'বিলাকত প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছবিলাক ডিছকাছ কৰি আছিলোঁ। CEE আৰু CUET দুয়োটাৰে ডিছকাছ কৰি আছিলোঁ। এতিয়া আমি ইয়াত আজিৰ ভিডিঅ'টোত আমি কি কৰিছোঁ, CUET পাৰ্ট 3, মানে আগৰ দুটা পাৰ্ট তোমালোকে হয়তো চাইছা। এতিয়া আমি আৰু কেইটামান কুৱেশ্যনছ ল'ম ফ্ৰম প্ৰিভিয়াছ ইয়াৰ্ছ আৰু এটাকৈ ডিছকাছ কৰি যাম। তো এইটো হ'ল আমাৰ ফাৰ্ষ্ট কুৱেশ্যন। Which among the following is a trihydric alcohol? ঠিক আছে, এতিয়া কি কৈছে ট্ৰাইহাইড্ৰিক এলকহল। এলকহল মানে কি, আমি জানো যে এলকহল মানে কি থাকিব OH। ঠিক আছে, ট্ৰাইহাইড্ৰিক মানে কি হ'ব, মানে হাইড্ৰ গ্ৰুপ থাকিব, OH গ্ৰুপ থাকিব, ট্ৰাইহাইড্ৰিক এলকহল। ঠিক আছে, গতিকে আমি অকমান আইডিয়া লগাব লাগিব ষ্ট্ৰাকচাৰ বিলাক যেতিয়া আমাক এনেকে সোধে। তো আমি কি কৰিম, চাম অপশ্যন বিলাক কি কি দিয়া আছে। ইথানলৰ ষ্ট্ৰাকচাৰটোতো আমি জানোৱে, বহুত সহজ, CH3 CH2OH। তো ইথানলতো ট্ৰাইহাইড্ৰক্সি গ্ৰুপ নাই, হয় নে নহয়, গতিকে এইটোতো হ'ব নোৱাৰে, ইথানল নহয়। তাৰপিছত গ্লাইচেৰল দিছে, গ্লাইচেৰলৰ ষ্ট্ৰাকচাৰটো এনেকুৱা হয়, OH 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 আৰু এইফালে হাইড্ৰজেন। তোমালোকে চাব লাগিব ভেলেন্সি অফ কাৰ্বন ফুলফিল হৈ আছে নে নাই। ঠিক আছে, যেতিয়া এটা ষ্ট্ৰাকচাৰ ড্ৰ কৰা, কাৰ্বনৰ ভেলেন্সি কিমান 4 হয়, গতিকে 4 ফুলফিল হৈ আছে নে চাব লাগিব। দিছ ইজ দ্য ষ্ট্ৰাকচাৰ অফ গ্লাইচেৰল। এতিয়া যদি তোমালোকক কওঁ যে আইঅ'পেক নমেনক্লেচাৰটো কি হ'ব গ্লাইচেৰলৰ, তেতিয়া ইউ কেন সে দ্যাট 1, আমি যদি নাম্বাৰিং কৰো কাৰ্বন বিলাকক 1 2 and 3, তেতিয়া কি হ'ব 1 2 3 ট্ৰাইহাইড্ৰক্সি, কি হ'ব ট্ৰাইহাইড্ৰক্সি মিথেন ইথেন প্ৰপেন, ট্ৰাইহাইড্ৰক্সি প্ৰপেন। ঠিক আছে, বা তোমালোকে এনেকেও ক'ব পাৰা 1 2 3 প্ৰপেন ট্ৰাইন, এনেকুৱা টাইপকেও ক'ব পাৰা, তাৰমানে বেলেগকেও ক'ব পাৰা অলপ। গতিকে এইটো হৈছে তোমাৰ 1 2 3 ট্ৰাইহাইড্ৰক্সি প্ৰপেন। এইটো ষ্ট্ৰাকচাৰটো এনেকুৱা। গ্লাইচেৰলৰ এইটো হৈছে তোমাৰ ট্ৰাইহাইড্ৰক্সি এলকহলৰ যদি আমি ক'ব খোজো, এইটোৱে অপশ্যন হ'ব। ষ্টিল আৰু চাই লোৱা, এতিয়া ইথিলিন গ্লাইকল দিয়া আছে, ইথিলিন গ্লাইকলৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা। ইথিলিন গ্লাইকলত দুটা থাকিব, 1 2 ডায়ল, এটা যেনেকে তিনটা আছিলে ইয়াতে দুটা থাকিব। ঠিক আছে, ইথেন 1 2, এইটো 1 2 1 2 ডায়ল, ইথেন 1 2 ডায়ল, তেনেকুৱা। এনেকে 1 2 3 ট্ৰায়ল আছিলে, প্ৰপেন 1 2 3 ট্ৰায়ল, বা এনেকুৱা 1 2 3 ট্ৰাইহাইড্ৰক্সি প্ৰপেন, তেনেকুৱা ধৰণৰ কথা হলেও হ'ব। বেলেগ বেলেগ ধৰণেও ক'ব পাৰি। এইটো হৈছে তোমাৰ যদি দুটা OH গ্ৰুপ থাকে তেতিয়াহ'লে এইটো ইথিলিন গ্লাইকল। তো আমাৰ অপশ্যনটো হৈছে গ্লাইচেৰল। আৰু ফিনলৰ ষ্ট্ৰাকচাৰটোতো আমি জানোৱে, বেঞ্জিন ৰিঙৰ যেতিয়া OH গ্ৰুপ লাগি থাকিব, that is called phenol. গতিকে এইটো হ'ল আমাৰ অপশ্যন 2। নেক্সট কুৱেশ্যন, match list 1 and list 2 for the oxidation state of the central atom. ঠিক আছে, এতিয়া অক্সিডেশন ষ্টেট উলিয়াব লাগিব। হাউ টু ডিটাৰমাইন দি অক্সিডেশন ষ্টেট। যাৰ নাজানো কি বুলি ধৰিম, তাক X বুলি ধৰিম। ঠিক আছে, এইটো কি হ'ব, যাৰ আমি গম নাপাওঁ তাক আমি X বুলি ধৰিম। তো এইটো হ'ব তোমাৰ কি, টুৱাইচ X। ঠিক আছে, যিহেতু দুটা আছে, টুৱাইচ X, টুৱাইচ X প্লাছ কি হ'ব 7 into -2, অক্সিজেনৰ -2 কন্ট্ৰিবিউশন, আৰু ওভাৰঅল চাৰ্জ কি আছে 2 মাইনাছ, গতিকে কি হ'ব ইকুৱেলছ টু -2। এতিয়া এইটো যদি তুমি সলভ কৰা কি হ'ব, টুৱাইচ X প্লাছ, সৰি টুৱাইচ X -14, প্লাছ মাইনাছ হৈ পেলাই -14 হ'ব। ঠিক আছে, -14 ইকুৱেলছ টু -2, -14 সিফালে লৈ গ'লে কি হ'ব, টুৱাইচ X ইকুৱেলছ টু +12, -14 14 -2 হ'লে 12 হ'ব। তো X equals to +6. ঠিক আছে, তো oxidation state of chromium in this compound may be +6. তো +6 মানে অপশ্যন 4। ঠিক আছে, A4 হ'ব, A4। তেনেকে গোটেইবিলাকৰ কাৰণে তোমালোকে উলিয়াই উলিয়াই চাব লাগিব। ঠিক আছে, উলিয়াই উলিয়াই চাই গম পাব লাগিব যে কোনটোৰ অক্সিডেশন ষ্টেট কিমান হ'ব। MnO4 মাইনাছৰ ক্ষেত্ৰত কি কৰিবা, MnO4 মাইনাছৰ ক্ষেত্ৰত তোমালোকে কৰিব লাগিব, যাৰ নাজানো X বুলি ধৰি ল'ব লাগিব, প্লাছ অক্সিজেনৰ কন্ট্ৰিবিউশন কিমান -2, 4 into -2 কিমান হ'ব, -8 equals to -1 overall charge. তো X equals to +7। এইখিনি অক্সিডেশন ষ্টেট উলিওৱাৰ যিটো তোমাৰ আইডিয়া, ইউ হেভ টু বি, তোমালোকৰ থাকিব লাগিব সেই আইডিয়াটো। ঠিক আছে, গতিকে অকমান সাৱধান হ'বা যেতিয়া উলিওৱা। তো এইটো হ'ব তোমাৰ +6 আৰু এইটো হ'ব B2 হ'ব +7। তো অপশ্যন চাব পাৰা এতিয়া A4 B3, A4 B3, আৰু বাকী কেইটা তোমালোকে নিজে উলিয়াই ট্ৰাই কৰিবাচোন, উলিয়াই পেলাই চাব পাৰা নে নোৱাৰা। তোমালোকে যদি জানা কনচেপ্টটো কেনেকে উলিয়াই, ইউ কেন ট্ৰাই ফৰ দিছ টু কমপ্লেক্সেছ, কেনেকে উলিয়াবা।
এটোতো কোঅৰ্ডিনেশন কমপ্লেক্স হয় আমি কোঅৰ্ডিনেশন কমপ্লেক্সৰ অক্সিডেশন ষ্টেট কেনেকৈ উলিয়াই ডিসকাস কৰিছো আগতেও বিভিন্ন এক্সাম্পলত যেতিয়া আমি ম্যাগনেটিক মোমেন্ট উলিয়াও বা বেলেগ কিবা কিবি ধৰণৰ এনেকুৱা কোৱেশ্চন সোধে আনপেয়াৰ্ড ইলেক্ট্ৰন সোধে তো তোমালোকে এইখিনি এটো ট্ৰাই কৰিবা তো অপশনটো আমাৰ এ হ'ব কিন্তু তোমালোকে এটোটা উলিয়াই চাবা ঠিক আছে তো নেক্সট কোৱেশ্চনলৈকে যাও এটা কৈছে if 75% of first order reaction gets completed in 32 minutes time taken for 50% completion of this reaction ঠিক আছে ইয়াতে মই এটা অলপ ট্ৰিক টাইপ কে কম তোমালোকক time for 75% ঠিক আছে time for 75% if you consider for first order ঠিক আছে ফার্স্ট অর্ডারের কাৰণে যদি কনসিডার কৰা কারণ এটা দিয়া আছে আমাক ফার্স্ট অর্ডার ঠিক আছে ফর ফার্স্ট অর্ডার time taken for 75% equals to 2 into t half time taken for 50% ঠিক আছে এতিয়া আমাক তো কি হ'ব এতিয়া t 75% সময় কিমান লাগিব হেতু প্লাস 2 into t 50% এতিয়া আমাক উলিয়াব দিছে কি t 50% তো t 50% হলে কেনেকে উলিয়াম আমি কি হ'ব এটো তো 2 টু তললৈকে লৈ আহিম t 75% divided by 2 और t 75% আমাক দিয়া আছে কিমান 32 minutes 32 minutes divided by 2 so your answer will be 16 minutes ঠিক আছে এইটো এটা ইজি এপ্ৰোচ ঠিক আছে এটা ইজি এপ্ৰোচটো ঠিক আছে তোমালোকে এটো পাৰিলা ফৰ ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন কিন্তু কেতিয়াবা কি হয় তোমালোকক নৰ্মেল কনভেনশনাল মেথডটো তোমালোকে জানাটো ইম্পৰ্টেন্ট যে how you are going to solve this equation বা how you are going to determine this তেতিয়া কি কৰিবা আমি আমাক কি দিয়া আছে t 75% বুলি দিয়া আছে এটো এটা মেথড এটো এটা এপ্ৰোচ আছে তোমাৰ নেক্সট তুমি যদি চাব খোজা নেক্সট যেটো ফৰ্মুলা আমাৰ ফৰ ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন কি হয় আমাৰ ফাৰ্স্ট অৰ্ডাৰ ৰিএকচনৰ কাৰণে যেটো ৰেট এক্সপ্ৰেছন থাকে তোমালোকে এইবোৰ মনত ৰাখিব লাগিব দে ইটস ভেৰি ইম্পৰ্টেন্ট k equals to 2.303 divided by t log a minus x এই যদি আমি টোটাল বুলি ধৰিলো এইটো ফৰ্মুলাৰ পৰা তোমালোকে এইটো ফৰ্মুলাত পুট কৰিও পাৰিবা তুমি যদি ৰেট কনস্ট্যান্টটো উলিয়াই লোৱা আমি t জানো নহয় জানো তো ৰেট কনস্ট্যান্টটো ইয়াৰ পৰা যদি উলিয়াই লোৱা 303 t দিয়া আছে আমাক কিমান 32 মিনিট log টোটাল যদি আমি 100 বুলি ধৰো 100 divided by 100 minus 75 ঠিক আছে 75 কৰিলে কি হ'ব তোমালোকৰ ইয়াৰ পৰা তোমালোকে k ভ্যালুটো পাবা k equals to কি হ'ব 2.303 divided by 32 a log of 100 divided by 25 তো এইখিনি সলভ কৰি পেলে তোমালোকে k ভ্যালুটো পাবা সাপোজ k ভ্যালু তুমি x পালা ঠিক আছে তো সেই k ভ্যালুটো তুমি ক'ত বহুৱাই দিবা if you going to determine for 50% তেতিয়া 50% এর ক্ষেত্ৰত আমাক টাইমটো দিয়া নাই ন গতিকে আমি কি কৰিম 50% এর ক্ষেত্ৰত আমি k ঠাই যেটো k ভ্যালু পাম k ভ্যালুটো আমাৰ সেম হ'ব ৰেট কনস্ট্যান্টৰ ভ্যালুটো তো ফৰ 50% তোমালোকে কেনেকে উলিয়াব পাৰিবা এই ভ্যালুটো উলিয়াবা এটো ভ্যালু তোমালোকে ক্যালকুলেট কৰিলে গম পাই যাবা তাৰপিছত তোমালোকে এটো ফৰ 25% কিমান হ'ব এটো সেম ফৰ্মুলাত বহাই দিয়া এটো সেম ফৰ্মুলাত বহাই দিয়া 2.303 divided by t log of এবাৰ কি হ'ব 100 divided by 100 minus 25 ঠিক আছে 100 minus 25 25 নহয় সৰি 50 যিমানলৈকে যিমান সময় উলিয়াব দিছে তো 50 কিমান হ'ব তো k ভ্যালুটো তোমালোকে পাই গলা from that তাৰ পৰা যেতিয়া উলিয়াই দিবা তোমালোকে আৰু সলভ কৰিবা গোটেইখিনি বস্তু এটো তোমাক k ভ্যালু দিয়া আছে আমাক t ভ্যালু উলিয়াব লাগে t ভ্যালুটো তোমালোকে উলিয়াব পাৰিবা x টো পাই গলা তো ইয়াতে পুট কৰি দিলে তোমালোকে for 50% you can easily calculate বুজি পাইছা তো এপ্ৰোচটো for 75% ৰ পৰা তুমি k ভ্যালুটো উলিয়াই ললা the rate constant ভ্যালুটো উলিয়াই ললা আৰু সেই ৰেট কনস্ট্যান্টৰ ভ্যালুটো তুমি যদি ইয়াতে বহুৱাই দিয়া তুমি টাইমটো উলিয়াব পাৰিবা তেতিয়া কিমান সময় লাগিব এটো সুধিছে ন আমাক t টো ইফালে লৈ আহা k ভ্যালুটো পালা from x পালো আমি এটো ভ্যালু আমি পাম তুমি যদি এইখিনি সলভ কৰা এতিয়া আমি ভ্যালুটো পাম around 0.0 তেনেকুৱা কিবা হ'ব চাগে 433 অলপ কৰি চাবা তেনেকুৱা এটা ভ্যালু পাবা তাৰ পিছত তোমালোকে ইয়াতে বহুৱাই দিলে you can get the value and that will be 16 minutes overall যেটো তুমি পাবা 16 মিনিট পাবা মই শৰ্ট ট্ৰিকটো দি কৈ দিছো বাট তোমালোকে যদি একচুয়াল এপ্ৰোচটো চাব খোজা you can go through this approach প্ৰথমতে 75 ৰ পৰা উলিয়াম 75 ৰ কাৰণে উলিয়াম the rate constant then we have to use the rate constant সেই rate constant টো আমি কি কৰিম ইউজ কৰিম for the 50% completion তেনেকে উলিয়াব পাৰা ঠিক আছে তাৰপিছত আহিলে এইটো এটা which of the following compounds will give
হেল-ভলহাৰ্ড জেলনেস্কি ৰিয়েকশ্যন, এইটো এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয়, ঠিক আছে। এই ৰিয়েকশ্যনটোক কোৱা হয় HBZ ৰিয়েকশ্যন। HBZ ৰিয়েকশ্যন সোধে, HBZ ৰিয়েকশ্যন কি হয় তোমালোকক সোধে, গতিকে তোমালোকে এইটো জানিব লাগিব। আৰু HBZ ৰিয়েকশ্যনৰ ষ্টাৰ্টিং মেটেৰিয়েলটো হৈছে এটা কাৰ্বক্সালিক এচিড। তো তোমালোকে চোৱা এটা কাৰ্বক্সালিক এচিড কি কি আছে, কোনটো কোনটো অপশ্যন হ'ব পাৰে। এইটোতো হ'ব নোৱাৰে, এইটো কি হয়, এইটো হ'ল এলডিহাইড, এইটো এলডিহাইড, গতিকে এলডিহাইডটো হ'ব নোৱাৰে, গতিকে এইটো আমাৰ আনসাৰ নহয়, ঠিক আছে। দেন ইট ইজ কিটন, কিটনো হ'ব নোৱাৰে, কিটনটোতো নহয়। কিটন কিয় নহয়, কাৰণ এইটো আমি কৈছো যে HBZ ৰিয়েকশ্যনৰ যিটো ষ্টাৰ্টিং মেটেৰিয়েল হ'ব বা ষ্টাৰ্টিং যিটো সাবষ্ট্ৰেট হ'ব সেইটো হ'ব কাৰ্বক্সালিক এচিড, ঠিক আছে। তো কাৰ্বক্সালিক এচিড দুটা আছে এতিয়া, এইটো এটা কাৰ্বক্সালিক এচিড, এইটো কাৰ্বক্সালিক এচিড। কাৰ্বক্সালিক এচিড মানে কি, COO য'ত থাকে আৰু যাক তুমি ভাঙি দেখুৱাব পাৰা এনেকেও COOH, ঠিক আছে, এনেকেও ভাঙি দেখুৱাব পাৰা। সো দিস ইজ কাৰ্বক্সালিক এচিড। এটা কাৰ্বক্সালিক এচিড হলেও গোটেই ৰিয়েকশ্যনটোৰ এটা কণ্ডিশ্যন আছে, কাৰ্বক্সালিক এচিডত কি থাকিব লাগিব, আলফা হাইড্ৰোজেন এটম থাকিব লাগিব। এতিয়া আলফা হাইড্ৰোজেন এটমনো কি হয়, ঠিক আছে। আলফা হাইড্ৰোজেন এটম মানে যেতিয়া ফাংচনেল গ্ৰুপৰ ওচৰত এটা কাৰ্বন থাকিব সেই পজিশ্যনটোক আমি আলফা কাৰ্বন বুলি কওঁ। এতিয়া এইটো ষ্ট্ৰাকচাৰ তোমালোকে চোৱা, ইয়াত কি হ'ব CH2 C, এতিয়া এইটো হৈছে তোমাৰ ফাংচনেল গ্ৰুপ, ঠিক আছে। কাৰ্বক্সালিক এচিড ইজ আ ফাংচনেল গ্ৰুপ আৰু তাৰ ওচৰৰ পজিশ্যনটো আলফা পজিশ্যন। ইয়াৰ যদি হাইড্ৰোজেন কেইটা আমি ভাঙি দেখুৱাম তেতিয়া আমি কি ক'ব পাৰো, এই হাইড্ৰোজেন দুটা যদি ভাঙি দেখুৱাও এনেকে, তেতিয়া আমি ক'ব পাৰো যিটো হাইড্ৰোজেন আছে কাৰ্বনত লাগি পেলে এই দুইটা হাইড্ৰোজেনক কি বুলি ক'ব, আমি আলফা হাইড্ৰোজেন বুলি ক'ব পাৰো। গতিকে HBZ ৰিয়েকশ্যনৰ ষ্টাৰ্টিং মেটেৰিয়েলটো হ'ব তোমাৰ কাৰ্বক্সালিক এচিড, তোমাৰ কাৰ্বক্সালিক এচিড হ'ব which contain আলফা হাইড্ৰোজেন এটম, ঠিক আছে। আলফা হাইড্ৰোজেন এটম থকা এটা কাৰ্বক্সালিক এচিড হ'ব। তো তোমালোকে অলপমান কেয়াৰফুল হ'বা। গতিকে আমাৰ কি হ'ব, এইটোতো হ'ব নোৱাৰে আনসাৰ, ঠিক আছে। গতিকে এইটো হ'ব আমাৰ ষ্টাৰ্টিং মেটেৰিয়েল ফৰ দিস ৰিয়েকশ্যন। এতিয়া এই ৰিয়েকশ্যনটো কি হয়, তাৰ প্ৰডাক্ট কি হয়, এইটো অলপ জানিব লাগিব আমি। আলফা হাইড্ৰোজেন এটম, তাৰপিছত তুমি কি দিয়া, হেলোজেন দিয়া, H2, সৰি X2 মানে X ইকুৱেলছ টু ক্লৰিন ব্ৰমিন এইবিলাক হ'ব পাৰে, ব্ৰমিন ক্লৰিন তোমাৰ কি হ'ব, এইবিলাক হেলোজেন, ঠিক আছে। X ইকুৱেলছ টু ক্লৰিন হ'ব পাৰে, ব্ৰমিন হ'ব পাৰে, হেলোজেন। তাৰপিছত তুমি দিব লাগিব Fe or red phosphorus or I2, এনেকুৱা ধৰণৰ যদি হেৰি থাকে তোমাৰ এজেন্ট থাকে, দেন ইট উইল গিভ ইউ কি, এটা হাইড্ৰোজেন কি হ'ব, ৰিপ্লেচ হ'ব কিহৰ দ্বাৰা, হেলোজেন গ্ৰুপৰ দ্বাৰা। এইটো হ'ব তোমাৰ প্ৰডাক্ট আলফা হেলো কাৰ্বক্সালিক এচিড। আলফা পজিশ্যনত কি আহিব, আলফা হেলো কাৰ্বক্সালিক এচিড, ঠিক আছে। এইটো আলফা হেলো কাৰ্বক্সালিক এচিড। সো এইটো ৰিয়েকশ্যনটো হৈছে তোমাৰ HBZ ৰিয়েকশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰিয়েকশ্যন, হেল-ভলহাৰ্ড জেলনেস্কি ৰিয়েকশ্যন, ঠিক আছে। এইটো কুৱেশ্যন সোধে পৰীক্ষাত। এই কেটলিষ্টটো মনত ৰাখিবা, এইকেইটা মানে কেটলিষ্ট বুলি নহয়, এইকেইটা তোমাৰ ৰিয়েকশ্যন থাকিব, এই মিডিয়াম কেইটা থাকিব। তো তুমি এইখিনি চাব লাগিব, ৰেড ফসফৰাছ যদি দিয়া, তাৰপিছত তুমি I2 যদি দিয়া, নহবা Fe দিয়া, আৰু তোমাৰ ষ্টাৰ্টিং মেটেৰিয়েলটো এনেকুৱা এটা কাৰ্বক্সালিক এচিড য'ত আলফা কাৰ্বন থাকিব, ঠিক আছে, সৰি আলফা হাইড্ৰোজেন থাকিব, আলফা হাইড্ৰোজেন থকা এটা কাৰ্বক্সালিক এচিড, ঠিক আছে। এইটো তোমাৰ যেতিয়া হেলোজেনৰ লগত ৰিয়েক্ট কৰিব, it will give you in presence of this, it will give alpha halo carboxylic acid. So this reaction is known as Hell-Vollhard Jelnowski reaction, HVZ reaction বুলি কওঁ আমি in short form, ঠিক আছে। আৰু ইয়াৰ starting materialটো কি হ'ব, RCH2COOH, মানে এনেকুৱা এটা কাৰ্বক্সিলিক এচিড য'ত আলফা হাইড্ৰোজেন এটম আছে, ওকে। So moving to the next question. What is the major product formed when diazonium salts undergo Greterman reaction? ডাইজনিয়াম সল্টৰ ঢেৰ ৰিয়েকশ্যন আছে, মই ডাইজনিয়াম সল্টটো খুব কওঁ, তোমালোকে চাগে শুনিছা এই ভিডিঅ' বিলাকত। ডাইজনিয়াম সল্টটো খুব কোৱা যায় বিকজ ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট ৰিয়েকশ্যন, তোমালোকে জানিব লাগিব ডাইজনিয়াম সল্টটো। এতিয়া ডাইজনিয়াম সল্টৰ এটা ৰিয়েকশ্যন আছে গেটাৰমেন ৰিয়েকশ্যন, এটা আমি পঢ়িছিলো চেইন মেয়াৰ ৰিয়েকশ্যন, কোনোবা এটা ভিডিঅ'ত আছে, তোমালোকে দেখিলেই পাবা, ভিডিঅ' বিলাক চালে গম পাবা। তাৰপিছত তোমাৰ আৰু থাকিব তোমাৰ কিবা কিবি ৰিয়েকশ্যন আছিলে, তোমাৰ নাইট্ৰেশ্যন সেইবিলাকো হয়, গৈ পেলাই তোমাৰ আফটাৰ ডেট লাহে লাহে হ'ব, আৰু এনেকুৱা মানে বিভিন্ন ধৰণৰ ৰিয়েকশ্যন থাকে আৰু। সো গেটাৰমেন ৰিয়েকশ্যন বুলি ক'লে আমাৰ কি হ'ব, এতিয়া ডাইজনিয়াম সল্ট মানে কি, ডাইজনিয়াম সল্টৰটো এইটো আছিলে N2Cl, এইটো ডাইজনিয়াম সল্ট। যেতিয়া তুমি তাক কি দিবা, দুটা ৰিয়েকশ্যন দেখাইছো মই ইয়াতে, কপাৰ পাউডাৰ দি পেলাই যদি তুমি HCl দিয়া,
কপাৰ পাউডাৰ দি পেলাই তুমি যদি HBr দিয়া, দি পেলাই যদি তুমি HBr দিয়া, তেতিয়া কি হ'ব? তেতিয়া প্ৰডিউচ হ'ব তোমাৰ হেলো এৰিন। হেলো এৰিন মানে কি হ'ব? ক্লোৰোবেনজিন, ব্ৰোমোবেনজিন। এইটো হৈছে তোমাৰ গেটাৰমেন ৰিয়েকশ্যন। গেটাৰমেন ৰিয়েকশ্যন, ঠিক আছে? এইটো তোমাৰ গেটাৰমেন ৰিয়েকশ্যন। পঢ়িবা, ডায়াজনিয়াম সল্ট মই বাৰে বাৰে কৈ থাকো, ডায়াজনিয়াম সল্টৰ প্ৰশ্ন সুধিবই, সদায় সুধিব। গতিকে তোমালোকে ডায়াজনিয়াম সল্ট পঢ়িবা, ঠিক আছে? এইটো হৈছে তোমাৰ ডায়াজনিয়াম সল্ট বা মানে এইটো আৰু ডায়াজনিয়াম ক্লৰাইড বুলি ক'ব পাৰা। আৰু এইটো তোমাৰ গেটাৰমেন ৰিয়েকশ্যনটো এইটো একেটা। গতিকে গেটাৰমেন ৰিয়েকশ্যনৰ প্ৰডাক্ট কি হ'ব? আমাক কি সুধিছে? হোৱাট ইজ দ্য মেজৰ প্ৰডাক্ট? আৰু লগতে কি হ'ব? N2 গেছ লিবাৰেট হয়, ঠিক আছে? N2 ওলাই দুইটাৰ ক্ষেত্ৰত। দিজ আৰ চাইড প্ৰডাক্টছ। এইবিলাক ইমান নালাগে তোমালোকক, N2 বা এনেকুৱা চাইড প্ৰডাক্ট। তথাপিও যদি মনত থাকে জানি থোৱাটো ভাল, বাট মেজৰ প্ৰডাক্টটো বেছি ইম্পৰ্টেণ্ট, ঠিক আছে? তো তোমাৰ কি হ'ব? আনচাৰটো কি হ'ব? আনচাৰটো হ'ব তোমাৰ হেলো এৰিন। হেলো এৰিন। হেলো এৰিন মানে কি? হেলোজেন গ্ৰুপ লাগিছে ক'ত? এৰোমেটিক ৰিঙত, সেইকাৰণে হেলো এৰিন। শব্দবিলাক বা নামবিলাক তোমালোকে জানিব যত্ন কৰিবা দেই। কিয় এইটোক হেলো এৰিন বুলি কোৱা হয়? কিয় এইটোক ডাইজনিয়াম সল্ট বুলি কয়? ডাইজনিয়াম সল্ট কিয়? দুটা এজো গ্ৰুপ আছে। এজো মানে কি? দুটা নাইট্ৰজেন গ্ৰুপ আছে সেইকাৰণে। ডাইএজো ক্লৰাইড, ক্লৰিন আছে কাৰণে সেইটো। ডাইজনিয়াম সল্ট। গতিকে সেনেকে তোমালোকে জানিবা। চ' গেটাৰমেন ৰিয়েকশ্যনৰ প্ৰডাক্ট কি হ'ব? হেলো এৰিনছ। ঠিক আছে? নেক্সট কুৱেশ্যনলৈকে যাওঁ। The total number of sigma bonds present in P4HO10. P4O10. এইটো হ'ল তোমাৰ ষ্ট্ৰাকচাৰটো জানিব লাগিব P4O10, তেতিয়া তুমি উলিয়াব পাৰিবা। ষ্ট্ৰাকচাৰটো তুমি চোৱা মই কেনেকে ড্ৰ কৰিছো, ঠিক আছে? সেনেকেহে মনত ৰাখিবা, সেনেকে মনত ৰাখিলে তোমাৰ ইজি হ'ব। ঠিক আছে? ফচফৰাছ কেইটা? এটা, দুটা, তিনটা, চাৰিটা। ঠিক আছে? দুইটাকে ডাবল বন্ড দি দিয়া এনেকে। এনেকে যদি মনত নাৰাখা, ষ্ট্ৰাকচাৰটো আঁকিব পাহৰি যাম, মানে আমি ইমান সহজ নহয়, ঠিক আছে? এনেকে দিলো, তাৰপিছত ইয়াতে এটা অক্সিজেন অক্সিজেন দিয়া, ইয়াতে অক্সিজেন অক্সিজেন দিয়া, এনেকে বন্ড ফৰ্ম কৰা, ঠিক আছে? এনেকে 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 ড্ৰ কৰিবা, ঠিক আছে? এনেকে ড্ৰ কৰিবা। তেতিয়া মাজত এটা অক্সিজেন দিয়া এনেকুৱাকে, আৰু এই অক্সিজেনৰ লগত এইটো। এতিয়া তুমি কাউণ্ট কৰা। কেনেকে ড্ৰ কৰিছো চাবা দেই। প্ৰথমতে পি 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 লৈ লৈছো, তাৰপিছত ডাবল বনকে দিছো, তাৰপিছত মাজত এনেকে অ দি পেলাই মাজত দুটা অ দিছো। দেট ইজ দ্য ৱে অফ ড্ৰয়িং। এনেকে ড্ৰয়িং কৰিলে কি হ'ব? মনত থাকিব পতককে। কেইটা আছে চোৱা অক্সিজেন? এটা, দুটা, তোমালোকে ৰেডিকেল বুলি ভাবিবা, আৰু ৰেডিকেল নহয় দেই, কনফিউজ হৈ যাব পাৰা ন? কেইটা আছে? এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা, 10টা। আৰু ইফালে 1, 2, 3, 4টা ফচফৰাছ। গতিকে এইটো হ'ল ষ্ট্ৰাকচাৰ। তোমালোকে এতিয়া ডিটাৰমাইন কৰা, তোমালোকে নিজেও ধুনীয়াকে যেতিয়া ষ্ট্ৰাকচাৰটো ড্ৰ কৰিব পাৰিবা এনেকে, দেন ইউ কেন ইজিলি ডিটাৰমাইন, হয়নে নহয়? কেইটা কি সুধিছে? চিগমা বন্ড। চিগমা বন্ড কোনবিলাক? এইবিলাক চিংগল বন্ড বিলাকতো চিগমা বন্ডে হ'ব চব। এডাল, দুডাল, তিনডাল, চাৰিডাল, পাঁচডাল, ছডাল, সাতডাল, আঠডাল, নডাল, 10ডাল, 11, 12, 13, 14, 15 আৰু 16। কাউণ্ট কৰি চাবা তোমালোকে ষ্ট্ৰাকচাৰটোত, ত' ইয়ৰ আনচাৰ উইল বি 16। এনেকে যদি ষ্ট্ৰাকচাৰটো ইজিলি আঁকিব পাৰা, দেন ইউ কেন কেলকুলেট। তোমাক পাই বনো সুধিব পাৰে, চিগমা বনো সুধিব পাৰে, ইউ কেন কেলকুলেট। যিকোনো বণ্ডে কেলকুলেট কৰিব পাৰিবা। গতিকে ষ্ট্ৰাকচাৰটো মই যেনেকে কৈছো তেনেকে ড্ৰ কৰিবা। নেক্সট কুৱেশ্যনলৈকে যাওঁ। Arrange the following in decreasing order of number of moles contained. ঠিক আছে? গিভেন মাছটো চোৱা ইয়াতে কি দিয়া আছে? 16 গ্ৰাম অফ O2, 16 গ্ৰাম অফ CO2, 16 গ্ৰাম অফ CO, 16 গ্ৰাম অফ H2। এতিয়া তোমালোকে এইটো কি কৰিব লাগিব? এটা এটাকে চাব লাগিব। এতিয়া গিভেন মাছটো চবতে একে আছে, ঠিক আছে? গিভেন মাছ কিমান? 16 গ্ৰাম ফৰ ইচ কেছ। গিভেন মাছ। আৰু আমি মলাৰ মাছ কেইটা যদি উলিয়াই লওঁ, নাম্বাৰ অফ মোলছ এনে ওলাই যাব, ঠিক আছে? গিভেন মাছ ইজ 16 গ্ৰাম ফৰ ইচ কেছ। গোটেইকেইটা কেছতে কি হ'ব? 16 কে আমি কি কৰিম? ইয়াতে দিয়া আছে প্ৰশ্নটোত। তো আমি এতিয়া O2 ক্ষেত্ৰত কি? অক্সিজেনৰ কিমান? অক্সিজেনৰ 16 হয় মলাৰ মাছ। 16 into 2 হলে কিমান হ'ব? 32। 32। গতিকে অক্সিজেনৰ ক্ষেত্ৰত কিমান হ'ব? 32। O2ৰ ক্ষেত্ৰত, O2 মলিকুল, ঠিক আছে? O2 মলিকুলৰ ক্ষেত্ৰত 32 হ'ব। এতিয়া আমাৰ 32 হলে আমি কেনেকে উলিয়াম এতিয়া? আমি জানো যে নাম্বাৰ অফ মোলছ ইকুৱেলছ টু হোৱাট? নাম্বাৰ অফ মোলছ। নাম্বাৰ অফ মোলছ আমি উলিয়াব লাগিব, ঠিক আছে? আমাক নাম্বাৰ অফ মোলছৰ এগেইনষ্টত এইটো অৰ্ডাৰটো এই ডিক্ৰিজিং অৰ্ডাৰত আমাক সজাব দিছে, ঠিক আছে? তো নাম্বাৰ অফ মোলছ গিভেন মাছ কিমান? 16 বাই মোলাৰ মাছ 32 ফৰ ফাৰ্ষ্ট কেছ O2ৰ কাৰণে, ঠিক আছে? O2ৰ কাৰণে এইটো। দেন আহিল CO2। CO2 কিমান হ'ব? কাৰ্বনৰ 12। দেন
16 into 2 32 এটা কিমান হ'ব it is 44 তো ইয়াৰ ক্ষেত্ৰত number of moles টো কিমান হ'ব 44 divided by sorry given mass is 16 right given mass to 16 দিয়া আছে আমাক গতিকে 16 divided by 44 given mass by molar mass গতিকে molar mass তো আমি উলিয়াই ললো given mass দিয়া আছে আমাক 16 then c ৰ ক্ষেত্ৰত কি হ'ব c ৰ ক্ষেত্ৰত হ'ব 12 plus 16 that will be 28 28 তো number of moles যদি উলিয়াব given mass দিয়া আছে 16 molar mass 28 আৰু H2 ক্ষেত্ৰত কি হ'ব for H2 কাৰণে given mass কিমান H2 molecule হয় H2 1 plus 1 হলে কি হ'ব 2 হ'ব গতিকে given mass is 16 molar mass is 2 sorry given molar mass is 2 গতিকে এইটো তো কিমান হ'ব এইটো তো ডাইৰেক্ট 8 হ'ব এইটো হ'ব তোমাৰ 1 by 2 0.5 তাৰ পিছত এইটো চাব লাগিব এতিয়া এইটো ক্যালকুলেট কৰিব লাগিব তোমালোকে 4 যদি কৰো 4 যদি কৰো 11 4 by 11 এটা যদি আমি 2 ৰে ক্যান্সেল আউট কৰো 2 ৰে 8 2 ৰে 4 ৰে কৰিব পাৰি এইটো 4 ৰে কৰিলেও ইজি হ'ব 4 ৰে কৰিলে 4 4 ৰে কৰিলে 7 4 by 7 হ'ব এইটো তো এইকেইটা যেতিয়া আমি ক্যালকুলেট কৰিলো তেতিয়া আমি ক্যালকুলেট কৰি পালো যে for O2 এটো 0.5 for CO2 এটো 0.36 আৰু for CO it is 0.057 আৰু এটো 8 গতিকে যদি অৰ্ডাৰটো আমাক উলিয়াব দিয়ে নাম্বাৰ অফ মোলছৰ ক্ষেত্ৰত তো আমি কি উলিয়াম সকলোতকৈ বেছি কাৰ হ'ব ডি হ'ব ডিক্ৰিজিং অৰ্ডাৰ মানে লাহে লাহে কমি যাব মানে তো প্ৰথমতে হ'ব ডি ডি পিছত আহিব আমাৰ কোনটো সৰি এইটো অপচন নহয় প্ৰথমতে তোমালোকে চাই ল'ব লাগিব অপচনটো ফাৰ্ষ্টতে আহিব ডি ঠিক আছে ডি অৰ্ডাৰত ফাৰ্ষ্টতে আহিব ডি তাৰ পিছত কোনটো হ'ব তাৰ পিছত আহিব 57 CO ক'ত আছে তাৰ পিছত C আহিব তাৰ পিছত আহিব তোমাৰ CO2 CO2 ৰ ক্ষেত্ৰত কিমান not CO2 yes not CO2 O2 then O2 আহিব O2 মানে কি A আহিব তাৰ পিছত আহিব তোমাৰ B একেবাৰে শেষত আহিব বি তো অপচনটো হ'ব তোমালোকৰ অপচন 2 ক্যালকুলেশন খিনি মেইন হা ইয়াতে ক্যালকুলেশন খিনি মেইন অকল তোমালোকে যদি জানা যে গিভেন মাছটো কিমান দিয়া আছে 16 গ্ৰাম মোলাৰ মাছটো উলিয়াই ল'ব লাগিব ইফ ইউ নো দা মোলাৰ মাছেছ অফ ইচ এটমৰ যদি মোলাৰ মাছটো আমি গম পাওঁ দেন ওভাৰঅল মলিকুলটোৰ মোলাৰ মাছ আমি উলিয়াই দিব পাৰো যেনেকৈ আমি এনেকৈ উলিয়ালো বাস ক্যালকুলেশন খিনি অকমান কেয়াৰফুল হ'ব লাগে ক্যালকুলেশন খিনি যদি কেয়াৰফুল হৈ যোৱা যায় তেনেহলে আমি আনসাৰটো উলিয়াব পাৰিম এতিয়া আমাক এনেকৈ ডিক্ৰিজিং অৰ্ডাৰ ইনক্ৰিজিং অৰ্ডাৰ যিয়ে নিদিও তেতিয়া উলিয়াব পাৰিম সকলোৰে নাম্বাৰ অফ মোলছ বিলাক আমি উলিয়াই লৈছো তাৰপিছত উলিয়াই লৈ পেলাই কম্পেয়াৰ কৰিছো কাৰ বেছি কাৰ কম তাৰপিছত আমি হেনেকে তাক ডিক্ৰিজিং বা ইনক্ৰিজিং অৰ্ডাৰত আমি অৰ্গানাইজ কৰো এটো হল তোমাৰ কোৱেশ্চন নম্বৰ 7 নেক্সট স্পিন অনলি ম্যাগনেটিক মোমেন্ট ফৰ হেক্সা সায়ানাইডো মেংগানেট 2 আয়ন ঠিক আছে এটো এটা আমাক দিয়া আছে কোঅৰ্ডিনেশন কমপ্লেক্স লিগান কি আছে সায়ানাইডোটোক সায়ানো বুলিও কোৱা হয় ঠিক আছে সায়ানাইডো হেক্সা সায়ানো তাৰ মানে 6টা আছে 6টা ঠিক আছে মেংগানেট তাৰ মানে মেংগানিজ Mn ঠিক আছে আৰু কোঅৰ্ডিনেশন নাম্বাৰ কিমান আছে সৰি অক্সিডেশন ষ্টেট অফ মেংগানিজ কিমান আছে অক্সিডেশন ষ্টেট অফ মেংগানিজ ইজ +2 গতিকে +2 কেতিয়া পাম সায়ানাইডৰ এটাৰ কন্ট্ৰিবিউশন -1 যদি -4 দি দিও ইয়াতে ওপৰত আমি তেতিয়া কি পাম তেতিয়া আমি পাই যাম যে অক্সিডেশন ষ্টেট অফ মেংগানিজ ইজ +2 তেতিয়া আমি মেংগানিজৰ +2 অক্সিডেশন ষ্টেট পাম ঠিক আছে গতিকে +2 অক্সিডেশন ষ্টেট পোৱাৰ লগে লগে আমি এতিয়া ক্যালকুলেট কৰিব পাৰিম ম্যাগনেটিক +2 মানে কি D5 3D5 ঠিক আছে নরমালি আমি কেনেকে ফিল কৰো we have to feel like this এনেকে ফিল কৰিব লাগিব প্ৰথমতে সিংগলি 1 2 3 4 5 এনেকে বাট কথাটো হল যেহেতু লিগান্ড দি স্ট্ৰং ফিল্ড লিগান্ড সায়ানাইড কি হ'ব ফিলিংটো হ'ব এগেইনষ্ট হুনছ ৰুল তো ফিলিংটো আমাৰ এনেকে নহব ইন কেস অফ দিস আমাৰ ফিলিংটো হ'ব এনেকুৱা we have to feel like this এনেকে আমি ফিল কৰিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা এনেকে তো নাম্বাৰ অফ আনপেয়াৰ ইলেক্ট্ৰন কেইটা থাকিব আনপেয়াৰ ইলেক্ট্ৰন থাকিব এটা আৰু নাম্বাৰ অফ আনপেয়াৰ ইলেক্ট্ৰন এটা থাকিলে আমি জানো যে ম্যাগনেটিক মোমেন্ট কেনেকে উলিয়াই ম্যাগনেটিক মোমেন্ট উলিওৱা
তোমালোকক এবাৰ কৈছিলো মই মেগনেটিক মোমেন্ট উলিয়াবৰ কাৰণে কি কৰিব লাগিব আমি এটা ফৰ্মুলা আছে মেগনেটিক মোমেন্টক আমি মিউৰে ইন্ডিকেট কৰো মিউ ইকুৱেলছ টু আন্ডাৰ ৰুট n into n plus 2 আৰু ইউনিটটো হয় বৰ মেগনেটন ইয়াতে n is the number of unpaired electron কেইটা আছে গোটেই কমপ্লেক্সটোত আয়নটো ঠিক আছে এতিয়া ইয়াতে আমি এটা যেহেতু পাইছো গতিকে আমি 1 বহুৱাব লাগিব ইয়াত 1 1 plus 2 1 plus 2 হলে 3 হ'ব তো কি হ'ব √3 আৰু √3 ভ্যালুটো হৈছে around 1.73 ঠিক আছে around 1.73 এই আনসারটো হ'ব এইটো এটা ট্ৰিক ইয়াতে লগতে কৈছো মই তোমালোকক যেতিয়া মেগনেটিক মোমেন্ট উলিয়াব দিব তোমালোকে মেগনেটিক মোমেন্টটো এবিলাক ক্যালকুলেট কৰি থাকিলে অকমান টাইম ওয়েস্ট হয় ঠিক আছে আৰু আমাৰ পৰীক্ষাত যেহেতু কম সময় থাকে অলপ কেয়ারফুল হলে আমি কি হ'ব আৰু যদি ট্ৰিক বিলাক যদি আমি ইউজ কৰো অলপ ইজিলি হৈ যাব তো মই যদি নাম্বার অফ ইলেক্ট্রন তোমাৰ 1 থাকে তেতিয়া তোমাৰ 1.8 বুলি ধৰি লোৱা বোর মেগনেটিক মোমেন্ট যদি নাম্বার অফ আনপেয়ার ইলেক্ট্রন 2 থাকে 2.8 বুলি ধৰি লোৱা this is not the actual exact value but approximate value যদি নাম্বার অফ ইলেক্ট্রন 3 থাকে তেনেকে 3.8 বোর ম্যাগনেটন নাম্বার অফ ইলেক্ট্রন যদি 4 নাম্বার অফ আনপেয়ার ইলেক্ট্রন যদি 4 থাকে around 4.8 মানে ক্যালকুলেট কৰি চালেও around 4.8 এ আহিব তো অপশনটো তেনেকে মাৰ্ক কৰিব পাৰা এতিয়া এই কোৱেশ্চনটো যদি এই ট্ৰিকটো জানা তোমালোকে যে 1.8 ৰ ওচৰত তো 1.8 ৰ ওচৰত এটাই অপশন আছে that is 1.73 তো that will be your answer ঠিক আছে এইটো ট্ৰিক ইউজ কৰিলে ইজিলি তোমালোকে ম্যাগনেটিক মোমেন্ট উলিয়াব পাৰিবা আৰু ম্যাগনেটিক মোমেন্ট ফুটে যেতিয়া তুমি অক্সিডেশন স্টেটটো গম পাই যোৱা বা নাম্বার অফ আনপেয়ার ইলেক্ট্রনটো গম পাই যোৱা তেতিয়া ম্যাগনেটিক মোমেন্ট উলিয়াব ইজি হৈ যায় বাট ক্যালকুলেশন নকৰাকে তুমি এনেকে ডাইৰেক্টলি ক'ব পাৰিবা যদি এই ট্ৰিকটো মনত থাকে লাইকৱাইজ তেনেকে যাব ঠিক আছে এটো হল তোমাৰ স্পিন অনলি ম্যাগনেটিক মোমেন্ট তাৰপিছত ইয়াতে এটা কুৱেশ্চন লৈছো ইয়াতে এটা বেটাৰী বা সেলৰ কথা কৈছে আৰু দুটামান ৰিয়েকশন দিয়া আছে এই দুটামান ৰিয়েকশন দিয়া আছে আৰু এই ৰিয়েকশনৰ ভিত্তিত তোমাক কিছুমান কুৱেশ্চন কৰিছে নেক্সট যিবিলাক কুৱেশ্চন কিছুমান এনেকুৱা কুৱেশ্চন থাকে প্যাটাৰ্ন থাকে সিইউটিত যে কেটামান এটা প্যাৰাগ্ৰাফ দি দিব তাৰ প্যাৰাগ্ৰাফৰ বেছত কেটামান কুৱেশ্চনছ দিব দুই চাৰিটা কুৱেশ্চন দিব ইউ হেভ টু আনসাৰ তোমালোকে আনসাৰ কৰিব লাগিব একৰ্ডিং টু দ্য প্যাৰাগ্ৰাফ যি দিয়া আছে তাৰ পৰা ইনফৰমেশন লৈ পেলে তোমালোকে আনসাৰটো কৰিব লাগিব তো ইয়াতে তোমাক দিয়া আছে যে ব্যাটাৰী অফ সেল কনভাৰ্টস কেমিক্যাল এনাৰ্জি অফ এ ৰেডক্স ৰিয়েকশন টু ইলেক্ট্ৰিক্যাল এনাৰ্জি এটা ফুয়েল সেলৰ কথা কৈছে গেলভেনিক সেল এটাৰ কথা কৈছে কেমিক্যাল এনাৰ্জি কম্বাসন হৈছে আৰু H2 ইথানল নেকে কনভাৰ্ট হৈছে বুলি কৈছে আৰু তোমাক এনড আৰু কেথডৰ ৰিয়েকশনটো দিয়া আছে at STP তোমাক দিয়া আছে for 15 minutes ঠিক আছে এইখিনি আমি গম পালো এতিয়া ইয়াৰ পৰা কোৱেশ্চন কি উদিছে কোৱেশ্চনটো আমি চাই লওঁ the number of moles of electron produced in oxidation of 67.2 liter of H2 at STP আমাক সুধিছে number of moles of electron produced ঠিক আছে আৰু oxidation of ইমান লিটাৰ of H2 মানে অক্সিডেশন প্ৰসেসৰ কথা উদিছে আমাক কিবা এটা বস্তু উলিয়াব দিছে অক্সিডেশন প্ৰসেসটো ঠিক আছে অক্সিডেশন এতিয়া ৰিয়েকশনটো আমি যদি চাও এই দুটা ৰিয়েকশনৰ মাজত অক্সিডেশন ৰিয়েকশন কোনটো আমি জানিব লাগিব সেল বিলাকৰ যেতিয়া আমি ষ্টাডি কৰিম বা ইলেক্ট্ৰোকেমিষ্ট্ৰি যেতিয়া আমি পঢ়িম যে এনডত কি হ'ব যেতিয়া তোমাৰ এটো কি হয় ইলেক্ট্ৰোলাইটিক সেল হয় তেতিয়া এনডত কি হ'ব তোমাৰ এনডত অক্সিডেশন হ'ব ঠিক আছে আৰু কেথডত তোমাৰ ৰিডাকশন হ'ব এটো তোমাৰ এনডত কি হ'ব অক্সিডেশন হ'ব অক্সিডেশনৰ কাৰণে আমি এনডৰ ৰিয়েকশনটো আমি কনসিডাৰ কৰিম আৰু তোমাৰ দ্বিতীয় কেথডত কি হ'ব কেথডত ৰিডাকশন হ'ব আমি যেতিয়া সেল ৰিপ্ৰেজেন্টেশন কৰো তেতিয়া আমি এই বস্তুটো জানো আৰু তোমালোকে যদি নাজানা এটো জানিব লাগিব ঠিক আছে এনডত অক্সিডেশন হ'ব যেতিয়া আমি ইলেক্ট্ৰোলাইটিক সেলৰ কথা কওঁ এটা আমাক কৈছে নহয় এটো কথাই কৈছে যে কেমিক্যাল এনাৰ্জি মানে কনভাৰ্টস কেমিক্যাল এনাৰ্জি of redox reaction into electrical energy ঠিক আছে এনে ফুয়েল সেলৰ কথা কৈছে ইয়াতে গতিকে তোমাৰ এটো ক্ষেত্ৰত আমি জানিব লাগিব অক্সিডেশন আৰু ৰিডাকশন গতিকে অক্সিডেশন আমি যদি অক্সিডেশনত উলিয়াব লাগে তেনেহলে আমি অক্সিডেশন ৰিয়েকশন কোনটো হ'ব ইয়াতে তোমাৰ অক্সিডেশন ৰিয়েকশনটো হ'ব এটো ফাৰ্স্ট ৰিয়েকশনটো আৰু ইয়াতে তোমাৰ দুটা ইলেক্ট্ৰন ইনভলভ হৈছে দুটা ইলেক্ট্ৰনৰ মোল আমাক দি আছে তোমাৰ H2 এটা H2 ঠিক আছে এবাৰ আমি লিখি লৈছো বাৰু এটো ৰিয়েকশনটো যদি লিখিব খোজো H2 নিলিখিলে হ'ব ইয়াৰ পৰা চাব পাৰিম একো প্ৰবলেম নাই H2 আৰু OH এনেকে গৈ পেলাই আমাৰ অক্সিডেশনৰ এটো ৰিয়েকশন হ'ব কাৰণ এটো এনড ৰিয়েকশন ঠিক আছে আৰু আমি জানো যে এনড অক্সিডেশন হয় এতিয়া আমাক মোলছ উলিয়াব দিছে আৰু এটো দিয়া আছে আমাৰ 67.2 liter of H2 at STP what is STP STP মানে হৈছে standard temperature and pressure এটো তোমাৰ টেম্পাৰেচাৰটো হয় 273 কেলভিন বা 0 ডিগ্ৰী সেন্টিগ্ৰেড বুলি ক'ব পাৰা তাৰ পিছত তোমাৰ আহিব প্ৰেছাৰ ইজ 1 bar sorry 1 atmosphere 1 atm আৰু ইয়াতে যদি আমি মোল ক'ব পাৰো 1 মোলত কি হ'ব তোমাৰ
ভলিউমটো যদি আমি চাব খোজো 22.4 লিটাৰ 22.4 লিটাৰ এইটো বেচিছতে আমি উলিয়াম পাৰ মলত কিমান হ'ব ভলিউমটো তোমাৰ 122.4 লিটাৰ ঠিক আছে গতিকে আমি এতিয়া ইয়াতে উলিয়াব পাৰিম আমাৰ নাম্বাৰ অফ মোলছ উলিয়াব দিছে ঠিক আছে নাম্বাৰ অফ মোলছ উলিয়াব দিছে আমি কেনেকৈ উলিয়াম নাম্বাৰ অফ মোলছৰ কাৰণে কি কৰিম এট এছটিপি নাম্বাৰ অফ মোলছ অফ H2 ঠিক আছে নাম্বাৰ অফ মোলছ অফ H2 ঠিক আছে কিমান হ'ব এতিয়া আমাক এটা গিভেন এটা দিয়া আছে লিটাৰ গিভেন লিটাৰ দিয়া আছে H2 কাৰণে 67.2 গিভেনটো তুমি লিখি লোৱা আৰু মোলাৰটো গম পালো আমি ফৰ গিভেনটো হৈছে কিমান লিটাৰ আৰু তোমাৰ যেটো তোমাৰ মোলাৰ যেটো আমি গম পালো যে 1 মোলত কিমান হ'ব 22.4 লিটাৰ সো 22.4 লিটাৰ পাৰ মোল এখিনি যদি তোমালোকে ক্যালকুলেট কৰা লিটাৰ লিটাৰ ক্যান্সেল যাব পাৰ মোলটো ওপৰত গৈ পেলে মোল হ'ব তো ইয়োৰ আনসাৰ উইল বি 3 মোল ক্যালকুলেশন যদি কৰা তোমালোকে 3 মোল পাবা তো নাম্বাৰ অফ মোলছ অফ H2 হলে কিমান হ'ব 3 মোল এতিয়া আমি যদি আকৌ ৰিঅ্যাকশনটো লৈকে যাও এনদাৰ ৰিঅ্যাকশনটো যদি আমি যদি আকৌ যাও দেখিম যে each mole of H2 কিমান ইলেক্ট্ৰন দিছে তোমাৰ দুটা ইলেক্ট্ৰন দিছে তো 6 মোলছে কিমান দিব যদি তোমাক যদি 3 মোলছে কিমান দিব for 3 moles আমি কিমান পাম each mole এটা মোলে এক মোলে যদি তোমাৰ দুটা ইলেক্ট্ৰন কন্ট্ৰিবিউট কৰি আছে তো 6 মোলছে কিমান হ'ব 3 into 2 এটাই যেটো দুটা দিয়া আছে গতিকে কিমান হ'ব 6 মোলছ আনসাৰটো হ'ব তোমালোকৰ 6 মোলছ আই হোপ তোমালোকে বুজি পাইছা বস্তুটো অলপ চাবা এইটো বস্তু অলপমান ইলেক্ট্ৰোকেমিস্ট্ৰি অকমান আইডিয়া থাকিব লাগিব ইয়াত এনডৰ ৰিঅ্যাকশন ক্যাথডৰ ৰিঅ্যাকশন আমি গম পাম আমাক যেহেতু অক্সিডেশনৰ কথা কৈছে আমি অক্সিডেশন ৰিঅ্যাকশনটো কনসিডাৰ কৰিছো আৰু গম পাইছো যে 1 মোল H2 মলিকিউল 1 মোল H2 কি দিছে দুটা ইলেক্ট্ৰন কন্ট্ৰিবিউট কৰিছে আমি তিনটা মোল পাইছো ক্যালকুলেট কৰি পেলে বাই গিভেন লিটাৰ আৰু তোমাৰ যেটো 1 মোলত কিমান লিটাৰ হ'ব হেতুৰ ওপৰত ভিত্তি কৰি ঠিক আছে গতিকে এনেকে উলিয়াই পেলে আমি 6 মোলছ পাইছো দা আনসাৰ উইল বি 6 মোল প্লিজ গো থ্ৰু দিস কোৱেশ্চন এইটো কোৱেশ্চন অলপ ভালকে চাবা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক অলপমান কেতিয়াবা লাইক কনফিউজ হোৱা যায় বা আমি খেলিমেলি হও কনভাৰ্সনত খেলিমেলি হও ইউনিটত খেলিমেলি হও তো অকমান কোৱেশ্চনটো ভালকে চাবা যদি কিবা বুজি নোপোৱা দেন প্লিজ লেট মি নো মোক জনাব আৰু এটা কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো ৰিলেটেড টু দা সেম মানে প্যাৰাগ্ৰাফটোৰ লগত ৰিলেটেড হয় ইয়াতে সুধিছে কোৱান্টিটি অফ ইলেক্ট্ৰিসিটি প্ৰডিউসড আমাক কোৱান্টিটি অফ ইলেক্ট্ৰিসিটি প্ৰডিউসড ফৰ দিস অক্সিডেশন অফ 67.2 লিটাৰ অফ H2 ঠিক আছে অক্সিডেশনতে সুধিছে আমাক সেম প্ৰসেস এটো আমি অলপ আগতে উলিয়ালো ক্যালকুলেট কৰি পেলে 3 মোল ঠিক আছে এটো বেসিসতে হ'ব এতিয়া আমাক সুধিছে এটো এতিয়া 1 মোল ইলেক্ট্ৰিসিটি ক্ষেত্ৰত আমি কি পাম এটো 1 মোল আমাৰ আমি যদি 1 মোল কনসিডাৰ কৰো তে তোমাৰ এটো 1 ফেৰাডে ইকুৱেলস টু 1 ফেৰাডে ইকুৱেলস টু 1 মোলৰ কাৰণে যদি আমি কনসিডাৰ কৰো 96500 কুলম এটো ফৰ্মুলা মনত ৰাখিব লাগিব 1 মোলৰ কাৰণে যদি কনসিডাৰ কৰো আমি ঠিক আছে 96500 এক্সাক্ট ভ্যালুটো তোমাৰ 9648 তেনেকুৱা ধৰণৰ হয় আমি এটা কোৱেশ্চন কৰিছিলো এক্সাক্ট ভ্যালুটো ল'ব নালাগে যেতিয়া আমি ক্যালকুলেট কৰিম আমি এনেকুৱা ৰাউন্ড ফিগাৰ ল'ম ৰাউন্ড অফ কৰি ল'ম সো দ্যাট আমাৰ ইজি হয় ক্যালকুলেশনটো ইজি হয় ঠিক আছে তো এতিয়া আমাৰ যদি 1 মোলৰ কাৰণে কৈছে আমি কিমান মোল পালো আগৰ কোৱেশ্চনটোৰ লগত ৰিলেটেড হ'ব কাৰণ আগৰ কোৱেশ্চনটোত কি হৈছে অক্সিডেশন অফ H2 এ সুধিছে নহয় জানো সোৱা তোমালোকে অক্সিডেশন অফ H2 এ সুধিছে ইয়াতে অক্সিডেশন অফ H2 এ সুধিছে তো আমি কি কৰিম আমি যদি এটো 3 মোল পালো 3 মোলৰ লগত ইয়াক মাল্টিপ্লাই কৰি দিম the quantity of electricity ঠিক আছে quantity of electricity টো চাই লবা কিমান হ'ব 3 into 96500 কুলম তো কিমান হ'ব আনসাৰটো হ'ব তোমাৰ 579000 কুলম এটো হ'ব আনসাৰ ক্যালকুলেশন খিনি কৰি চাবা তোমালোকে মাল্টিপ্লাই কৰি পেলে আৰু মই কৈছো এই বস্তুটো যে কেতিয়াবা এনেকুৱাকে প্যাৰাগ্ৰাফ এটা দি দিব আৰু প্যাৰাগ্ৰাফৰ ভিত্তিত তোমালোকে বাকি যিবিলাক সাবসিকুৱেন্ট কোৱেশ্চনছ থাকিব চাৰিটা পাঁচটা কোৱেশ্চনছ ইউ হেভ টু আনসাৰ ফ্ৰম দিস এটো প্যাৰাগ্ৰাফৰ পৰা ইনফৰমেশন লৈ পেলে আনসাৰ কৰিব লাগিব ঠিক আছে এনডৰ ৰিঅ্যাকশন কোনটো হ'ব যদি কেতিয়াবা ক্যাথডৰ ৰিঅ্যাকশন ৰিডাকশনৰ কথা সুধিব পাৰে ৰিডাকশনত অমুক কিমান মোল হৈছে প্ৰডিউস কিমান ইলেক্ট্ৰন ইনভলভ হৈছে তেনেকুৱা সুধিব পাৰে গতিকে অক্সিডেশনৰ কথা সুধিব পাৰে অক্সিডেশনৰ কথা সুধিছে ইয়াতে ইলেক্ট্ৰিসিটি কিমান প্ৰডিউস হৈছে গোটেই ৰিঅ্যাকশনটোত গতিকে এখিনি হল তোমালোকৰ কিছুমান ফৰ্মুলা ফিজিকেলৰ ইউজ কৰি পেলাই আমি এখিনি নিউমেৰিকেল কৰিছো
ঠিক আছে, গতিকে নিউমেৰিকেল খিনি অলপ সাৱধান হবা, ক্যালকুলেশন খিনি চাবা। এই ফৰ্মুলাটো ইম্পৰ্টেন্ট হয়, 1 ফেৰাডে ইকুৱেলছ টু 96500 কুলম। ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন সোধে। আৰু কিছুমান ফৰ্মুলা আছে আমাৰ, যেনেকে Q ইকুৱেলছ টু IT, ঠিক আছে, তোমাৰ কাৰেণ্ট, তাৰপিছত তোমাৰ কিমান চাৰ্জ একুমুলেট হয়, চাৰ্জ, তাৰপিছত কাৰেণ্ট, আৰু তোমাৰ এইবিলাকৰ ওপৰত, কাৰেণ্টৰ ওপৰত ডিপেণ্ড কৰি, টাইমৰ ওপৰত ডিপেণ্ড কৰি কুৱেশ্যন কিছুমান আছে, ফৰ্মুলা আছে। গতিকে ইলেক্ট্ৰিচিটিৰ এইবিলাক ফেৰাডেজ ল, এইবিলাক অলপ ভালকে চাবা তোমালোকে, তাৰ পৰা প্ৰশ্ন সোধে। গতিকে এইটো ভিডিঅ'ত এই 10টা কুৱেশ্যনে আছিল। তোমালোকে আৰু হেৰি কৰিবা, কুৱেশ্যন খিনি চাবা এবাৰ, যিখিনি মই আজি ডিছকাছ কৰিলো। অকমান বেলেগ লেভেলৰ হয় এইখিনি বস্তু, লাইক এনেকুৱা অলপমান ট্ৰিকিও হয় বস্তুটো। অকমান তোমালোকে ৰিভাইজ কৰিব লাগিব বস্তুবিলাক, আৰু যদি কিবা ডাউটছ থাকে ডেফিনেটলি সুধিবা। আৰু আমি নেক্সট আৰু কিছুমান কুৱেশ্যনছ কৰিম বাৰু পিছলৈকে। থেংক ইউ ফৰ ৱাচিং।